এই মুহূৰ্তত জনাবলৈছো এটা বিগ ব্ৰেকিং নিউজ ঢিঙৰ উদ্যান তলাত লম্পট স্বামী দেউৰেক আৰু কুলাংকাৰ পুত্ৰই তেল ঢালি জ্বলাই দিয়া দুৰ্ভগীয়া মহিলাৰ গৰাকীৰ মৃত্যু নগাঁৱৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ উল্লেখ্য যে শুক্ৰবাৰে দিন দুপৰতে ঢিঙৰ উদ্যান তলাত সংঘটিত হৈছিল গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ ঘটনা লম্পট স্বামী আবু হানিফা দেউৰেক আবু সামা আৰু কুলাংকাৰ পুত্ৰ আনাৰুল ইছলামে দিন দুপৰতে ঘৰৰ ভিতৰত হাত ভৰি বান্ধি তালিবানী শাস্তি প্ৰদান কৰি কেৰাচিন তেল ঢালি জ্বলাই দিছিল ৱাজিফা খাতুনক লগে লগে মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সংকটজনক অৱস্থাত ভৰ্তি কৰাইছিল নগাঁৱৰ এখন হস্পিটেলত কিন্তু নিশা চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলাগৰাকীৰ এই ভয়ংকৰ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছে লম্পট স্বামী দেউৰেক আৰু কুলাংকাৰ পুত্ৰ ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ডুমডুমীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত কেইবাদিন আগত এই মাইকীজনীৰ লগত এই হাজবেণ্ডৰ কিবা কাজিয়া হৈছিল হোৱাৰ পিছত গুপ্ত অংগত জলকীয়া লগাই দিছিল লগাই দিয়াৰ পিছত আমি ডুমডুমীয়া থানাত এজাহাৰ কৰিছিলোঁ এজাহাৰ কৰাৰ পিছত আইচিয়ে তাক মাতি নি পেলাই কিবা এই বস্তুটো মীমাংসা কৰি দিছিল দিয়াৰ পিছত আজি এই ৰোজা ৰমজান মাহত এই ঘটনাটো হৈছিল আগৰ এই ঘটনাটো আৰু আজি জুম্মাৰ দিনাই এই তাৰ হাজবেণ্ডে কি কৰিছে কেৰাচিন তেল ঢালি ঘৰত সোমাই হাত পা ভাঙি পেলাই কেৰাচিন লগাই পেলাই জুই লগাই দিলে তাৰ ল'ৰা এটা আৰু তাৰ এই হাজবেণ্ডৰ ভাই এটা তিনিজনে এই কামটো কৰিলে হাজবেণ্ডৰ নাম হৈছে আবু হানিফা আৰু তাৰ ভাইটিৰ নাম হৈছে আবু শমা আৰু তাৰ ল'ৰাৰ নাম হৈছে আনাৰুল হক এই তিনিজনে এই কামটো কৰিছে এতিয়া বৰ্তমান আমি মুকলি হস্পিটেলত আছোঁ মুকলি হস্পিটেলত ট্ৰিটমেণ্ট চলি আছে